শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ। ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এই তিনিখন জিলাত ২৪ জুলাইলৈকে বিশেষ ইন্ট্ৰা চাৰ্কেল ৰমিং সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে উল্লেখিত তিনিখন জিলাত মোবাইল ব্যৱহাৰকাৰীসকলে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল অপাৰেটৰ বা কভাৰেজ নাথাকিলেও মোবাইল সেৱা নিৰবিচ্ছিন্নভাৱে লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনি সুবিধা এই মুহূৰ্তত দিয়া হৈছে যদিও কাৰণ বিদ্যুৎ এই মুহূৰ্তত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে, মোবাইলৰ চাৰ্জ দিব পৰা অৱস্থাত নাই। তাৰ মাজতে অৱশ্যে এটা সকাহ প্ৰদান কৰিছে যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়াবহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ। ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগে এই তিনিখন জিলাত ২৪ জুলাইলৈকে বিশেষ ইন্ট্ৰা চাৰ্কেল ৰমিঙৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে এই তিনিখন জিলাত মোবাইল ব্যৱহাৰকাৰীসকলে নিৰ্দিষ্ট অঞ্চলত নিজৰ মোবাইল অপাৰেটৰ বা কভাৰেজ নাথাকিলেও মোবাইল সেৱা নিৰবিচ্ছিন্নভাৱে লাভ কৰি থাকিব।